प्रश्न উড়িষ্যাৰ জগন্নাথ মন্দিৰ কোনে ধ্বংস কৰিছিল? ক কালাপাহাৰে, খ নৰকাসুৰে, গ ঔৰংজেবে, খ বাবৰে। উত্তৰ ক কালাপাহাৰে। প্ৰশ্ন কোনজন আহোম ৰজাৰ দিনত মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল? ক ৰুদ্ৰসিংহ, খ চুটিনভা, গ চুকাফা, খ গদাপাণি। উত্তৰ খ চুটিনভাৰ দিনত। প্ৰশ্ন কোনজন আহোম ৰজাক লৰা ৰজা বুলি কোৱা হৈছিল? ক শিৱসিংহক, খ চুখ্ৰামভাক, গ লালুকখোলা, খ ৰামধজ সিংহক। উত্তৰ খ ৰামধজ সিংহক। প্ৰশ্ন লালুকখোলা বৰফুকনক কোনে হত্যা কৰিছিল? ক বদন বৰফুকনে, খ গদাপাণিয়ে, গ ভূটাই ডেকাই, খ লৰা ৰজাই। উত্তৰ গ ভূটাই ডেকাই। প্ৰশ্ন পাটকাই পৰ্বত পাৰ কৰি কোন জনজাতিৰ লোকে অসম প্ৰৱেশ কৰিছিল? ক আহোম, খ মিচিং, গ কাৰ্বি, খ গাৰো। উত্তৰ ক আহোম জনজাতিয়ে। প্ৰশ্ন কোনজন আহোম ৰজাৰ দিনত শংকৰদেৱে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল? ক ৰুদ্ৰসিংহ, খ চুচেনভা, গ চুহুংমুং, গ চুকাফা। উত্তৰ গ চুহুংমুঙৰ দিনত। প্ৰশ্ন কোনজন আহোম ৰজাক সুৰা ৰজা বুলি কোৱা হৈছিল? ক চুকাম্ফা, খ চুকাফা, গ চুফ্ৰাংখা, খ চুহুংমুং। উত্তৰ ক চুকাম্ফা। প্ৰশ্ন কোনজন আহোম ৰজাই প্ৰতাপ সিংহ উপাধি গ্ৰহণ কৰে? ক ৰুদ্ৰসিংহ, খ শিৱসিংহ, গ শৰৎ সিংহ, খ চুচেনভা। উত্তৰ খ চুচেনভা।